প্ৰশ্নটিৰ কাৰণে নিৰ্বাচনৰ কথা ক'লে হাঁহিয়ে উঠে। অসমৰ বাহিৰত আছো, অসমক দেখি আহিছো, দিল্লীক দেখি আহিছো, দিল্লীক জানিছো। অসমত যিধৰণে নিৰ্বাচনৰ সময়ত মিয়াৰ কথা চলি আহিছে, চুমা বাবা কথা চলি আহিছে, বা বিভিন্ন ধৰণৰ দল সংগঠনে ইজনে সিজনক বেয়াকৈ কোৱাৰ কথা চলি আছে। বিধানসভাৰ আপুনি কালি যোৱাৰ পৰহি যি চলি গৈছে বিধানসভাত পীযুষ শইকীয়াই হওক বা আমাৰ অখিল গগৈ হওক, তেওঁলোকে যিদৰে কথা পাতি আছে, আৰু তাৰ সমান্তৰালভাৱে যেতিয়া দিল্লীখনক চাওঁ, য'ত শিক্ষা কথা পতা হয়, য'ত ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ কাৰণে বিশ্ববিদ্যালয় উন্নত কৰা কথা পতা হয়, য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেনেদৰে জব বা বিনিময়ৰ কথা পতা হয়, সেইটো সমান্তৰালভাৱে যেতিয়া অসম আৰু দিল্লীক মই সমান্তৰালভাৱে চাওঁ, তেতিয়া মই লাজ লাগে এইটো কাৰণে। যেতিয়া মই দিল্লী ইমূৰ পৰা সিমূৰলৈ যাওঁ, ৰিক্সাত উঠি পিনে যাওঁ, তেখেতে মোক সোধে তুম কাহা সে হো, মই কওঁ অসমৰ, मैं आसाम से हूँ। तेरे मुंह पर कहे तुम्हारे वहां पे तो मियाँ, तुम्हारे वहां पे तो मुस्लिम को बहुत मारते हैं। लाज লাগে এইবোৰ কথা শুনিলে। সেই ধৰে যে নিৰ্বাচনক এটা সময়ত গৌৰৱ গগৈয়ে কৈছিল এইটো আমাৰ কাৰণে এক্সাম, ষ্টুডেণ্টৰ কাৰণে এক্সাম। যিদৰে আমাৰ মা দেউতাহঁতে সকলে কৈছিলে এক্সামক চিৰিয়াছলি লোৱা, মই অসমৰ যিসকল আমাৰ ৰাজনীতিবিদ তেওঁলোকক ক'ব বিচাৰিম যে তেওঁলোকে ইলেকশ্যনক চিৰিয়াছলি লওক। ইলেকশ্যনক এইটো কাৰণ পইচা পোৱাৰ এটা অৰ্থ হিচাপে নাচাওক। ইলেকশ্যনক এই ভাগে চাওক যে অসমখনক ভাৰতৰ টপ 5 ষ্টেটছৰ ভিতৰত আনিবলৈ চাওক। ভাৰত বুলিয়ে নহয়, বিশ্বৰ দৰবাৰ কেনেকৈ অসমক জিলিকাব পাৰি, শিক্ষাৰ হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতে হওক, কেনেকৈ অসমক উজ্বলাব পাৰি, এই ধৰণে চাওক। সেই এক্সাম তেওঁলোকৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে, সেই এক্সাম অসমৰ ভৱিষ্যতৰ কাৰণে, সেই এক্সাম অসমৰ যুৱ প্ৰজন্মৰ কাৰণে। আপোনালোকৰ অনুষ্ঠানৰ নাম হৈছে যুৱ মত। আমাৰ যুৱসকলৰ মত এটাই যে আমি অসমখনক উন্নত হিচাপে চাব বিচাৰো, অসমক মিয়াৰ স্থলী হিচাপে, হিন্দু মুছলিমৰ স্থলী হিচাপে বা বিভিন্ন ধৰণৰ অন্যান্য পলিটিক্স যিবোৰ আমাৰ অসমৰ কাৰণে দৰকাৰী নহয়, এনেধৰণৰ পলিটিক্স হিচাপে চাব নিবিচাৰো। সেয়াই আমাৰ যুৱসকলৰ মত। আপোনালোক দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি আছে আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী, গতিকে মই এইখিনিতে জানিব বিচাৰিম বৰ্তমান অসমৰ ৰাজনীতি যদি চাওঁ তেতিয়াহ'লে NDA এলায়েন্স আছে, আনফালে ইণ্ডিয়া এলায়েন্স আছে কংগ্ৰেছৰ নেতৃত্বত আৰু বিজেপিৰ নেতৃত্বত। বিগত 5 বছৰ বা আমি 2016 চনৰ পৰা যদি চাওঁ অসমত বিজেপিৰ চৰকাৰ আছে, য'ত আমি দুজনকে মুখ্যমন্ত্ৰী দেখা পাইছোঁ। এতিয়া আমি যদি ৰেট কৰিবলৈ কওঁ, গোটেই চৰকাৰখনক যদি আমি এটা মূল্যাংকন কৰিবলৈ কওঁ, এই চৰকাৰখনক কেনেদৰে মূল্যাংকন কৰিব? আউট অফ 10 যদি মই ক'বলৈ যাওঁ 7.5 পৰা 8 স্কেলৰ ভিতৰত মোৰ ৰেংকিংটো হ'ব। 7.5 পৰা 8 এইটো কাৰণে কিন্তু মিছা নকওঁ, ইকনমিক ক্ষেত্ৰত যিটো ডেভেলপমেণ্ট দেখিছোঁ অসমত, যে সৰুৰ পৰা মই যেতিয়ালৈকে ক্লাছ 9 বা 8 আছিলোঁ তেতিয়ালৈকে মা দেউতাসকলে এইটো শিকালে। অসমৰ চিফ মিনিষ্টাৰ কোন? তৰুণ গগৈ। তেতিয়ালৈকে যদি ইকনমিক ডেভেলপমেণ্ট দেখিছিলোঁ, তাৰপিছত যে সৰ্বানন্দ সোণোৱাল আহিলে আৰু এতিয়া যে হিমন্ত বিশ্ব শৰ্মা আছে, ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত ডেভেলপমেণ্ট হৈছে নিশ্চিতভাৱে। আৰু যিভাগে ৰোডছৰ ডেভেলপমেণ্ট হৈছে, মই শিৱসাগৰৰ পৰা আহোঁ, ঢেৰ ডিমৌ অঞ্চলৰ পৰা আহোঁ, য'ত যোৰহাট আপুনি পাৰ কৰি আহে স্মুথ 80 কিলোমিটাৰ পাৰ আৱাৰ লৈ আহে, ডিমৌ পোৱাৰ লগে লগে আপুনি 40 কিলোমিটাৰ পাৰ আৱাৰত যাবই লাগিব, কাৰণ চন্দ্ৰগ্ৰহণৰ যিবোৰ গাঁত আমাৰ ডিমৌ গাঁতৰ লগত সমানেই। তো সেই ধৰণৰ ক্ষেত্ৰত মই 8.15 এইকাৰণে কাটিছোঁ, কাৰণ তেওঁলোকে ৰোডছৰ ক্ষেত্ৰত কাম কৰা নাই বা বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰতে হওক বা ইকনমিক ডেভেলপমেণ্টৰ আণ্ডাৰত ঢেৰ কথা আহে। যে আমাৰ জবছৰ কথা যদি কওঁ, আজি অসমত কিমান হাজাৰ লাখ ছাত্ৰ ছাত্ৰীসকলে চেন্নাইলৈ যায়, দিল্লীলৈ যায়, কলকাতালৈ যায় পঢ়া শুনা কৰিবৰ কাৰণে বা বিভিন্ন ধৰণৰ ধৰি লওক এতিয়া নিজে ওলাই আহিছো পঢ়া শুনাৰ ক্ষেত্ৰৰ কাৰণে। এতিয়া দিল্লীৰ মোৰ এজন ছাত্ৰ ছাত্ৰী দেখাও যে দিল্লী এৰি পিনে উত্তৰ পূৰ্বাঞ্চললৈ যায়, চেন্নাই বা চাউথৰ এজন ছাত্ৰ ছাত্ৰী দেখাও যে চেন্নাই বা নিজৰ চাউথ এৰিয়াটো এৰি পিনে উত্তৰ পূৰ্বাঞ্চললৈ পঢ়িবলৈ যায়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ অত্যাধিক ছাত্ৰ ছাত্ৰীসকলে উত্তৰ পূৰ্বাঞ্চল এৰি পিনে কিন্তু দিল্লী যায়, চেন্নাই যায়, মুম্বাই যায় পঢ়িবৰ কাৰণে। তাৰ অৰ্থটো কি? অৰ্থটো এইটোৱে যে ইকনমিকেলি ডেভেলপমেণ্টৰ নামত আমাৰ যিটো এডুকেশ্যন ডেভেলপমেণ্ট লাগিব, যাৰ এডুকেশ্যন ডেভেলপমেণ্ট পাছত আমি ইকনমিক ডেভেলপমেণ্ট পাওঁ, সেই এডুকেশ্যন ডেভেলপমেণ্ট এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ বেছটো আমাৰ অসমত নাই। যদি সেই বেছটো নাথাকে, ছাত্ৰ ছাত্ৰীসকলে উন্নত কেনেকৈ কৰিব? মই যুৱসকলক মোটামুটি কৈছোঁ, এতিয়া যে বাহিৰত বেলেগ ধৰণৰ মই চিন্তা কৰিবলৈ যাওঁ, বহুতো কথা আহি পৰে। এতিয়া চাকৰিসকলৰ পেঞ্চন ঢেৰ কথা আছে, কিন্তু সেইটো মই ক'বলৈ নাযাওঁ। যুৱমতৰ কথা ক'বলৈ আমাৰ শিক্ষাৰ কথা লাগে, স্বাস্থ্যৰ কথা লাগে, স্বাস্থ্যৰ ক্ষেত্ৰত পইচাৰ কথা আহি পৰে। আজি মই দিল্লী যদি কোনোবা এখন হস্পিটেললৈ যাওঁ, মিনিমাম এমাউণ্টত মই হাই লেভেল কোৱালিটি এটা হেল্থ কেয়াৰ চিষ্টেম পাম, কিন্তু সেইটো সময়তে সেইকণ পইচা দি পিনে মই অসমত প্ৰাইভেট হস্পিটেল এখনতো মোক এডমিশ্যনো নিদিব। এইখিনি এটা প্ৰশ্ন আহে, আমি কথা পাতি আছো যিহেতু। আৰু এটা প্ৰশ্ন, শেষৰটো প্ৰশ্ন, আমি দেখা পাইছোঁ ৰাজ্যৰ ৰাজনীতিত বহুকেইজন ৰাজনৈতিক নেতা আছে। আমি আটাইখিনি যদি চাওঁ, হিমন্ত বিশ্ব শৰ্মা ব্যতিক্ৰমী নেতা, তেখেতে অসমৰ কাৰণে বহুত মাত মাতিছে, কিন্তু এইটো কথা তেখেতে যিটো ডাইৰেকশ্যন লৈ আগতে পলিটিক্সত সোমাইছিল, তেখেতৰ ডাইৰেকশ্যন কমপ্লিটলি উল্টাভাগে গৈছে। কংগ্ৰেছত যেতিয়া হিমন্ত বিশ্ব শৰ্মা আছিল, এতিয়া কিন্তু সেইজন বিজেপিৰ সেইজন হিমন্ত বিশ্ব শৰ্মা হৈ থকা নাই। সেইজন হিমন্ত বিশ্ব শৰ্মা কিন্তু এতিয়া মোদীৰ আণ্ডাৰত চলি থকা হিমন্ত বিশ্ব শৰ্মা জাগে এনেকুৱা লাগে যেন তেখেতক চলাই আছে পাপেটৰ দৰে। এনেকুৱা লাগে যেন তেখেতক ডাইৰেক্ট ডাইৰেকশ্যন দিয়া হৈছে, তুমি এইটো কৰা সেইটো মতে কৰি থৈ গৈ আছে। কংগ্ৰেছত যদি হিমন্ত বিশ্ব শৰ্মা আছিল, যে তৰুণ গগৈৰ সৈতে কথা ক'ব সক্ষম হৈছিল যে মোক এইটো লাগে, হয়তো সেইজন হিমন্ত বিশ্ব শৰ্মা যি বৰ্তমান আমি অসমে হেৰুৱাই পেলাইছে।
গৌৰৱ গগৈ ব্যতিক্ৰমী নেতা একেধৰণে কম। গৌৰৱ গগৈ বহুতখিনি ক্ষেত্ৰত অসমত তেখেতে যোৰহাটৰ সমষ্টিৰ কথা কম, মানে যোৰহাটৰ সমষ্টিৰে হয়, অকলে বিজেপিৰ গোটেই কেবিনেটৰ এগেইনষ্টত তেখেতে থিয় হৈ জিকিবলৈ সক্ষম হ'ল। কিন্তু এতিয়া সেইজন গৌৰৱ গগৈৰ যিটো চাৰ্ম আছিল, যিটো এটা কেৰিজমা আছিল, যিটো এটা এলিগেঞ্চ আছিল, কিন্তু সেইটো যোৰহাট সমষ্টিত হেৰাইছে। মোৰ মা দেউতা খুৰাসকলকে যদি সুধো, যিটো সময়ত গৌৰৱ গগৈ ৰিচেণ্টলি বাই ইলেকশ্যন জিকি আহিছিল সমষ্টিৰ পৰা, লোকসভা ইলেকশ্যন জিকি আহিছিল যোৰহাট সমষ্টিৰ পৰা, যিটো চাৰ্ম এটা লৈ আহিছিল তেখেতে গোটেই কেবিনেটৰ এগেইনষ্টত জিকি আহিছে এজন অকলে মানুহে। কিন্তু বৰ্তমান সেইজন গৌৰৱ কিন্তু সেই ৰেচপেক্টটো নাই, কাৰণ বহুতো এংগল আছে পাই যান বুলি কোৱা হয় বা বিভিন্ন কথা আহে সেইটোৰ ওপৰত। তো পাকিস্তান লিংকটোৰ কথা আহে, যদিও হয়তো একেবাৰে এষ্টাব্লিছ হোৱা নাই, যদিও বহুত আহি পৰে, কিন্তু গৌৰৱ গগৈ সেই চাৰ্মটো আমি হেৰাই পেলাইছো, অসমে হেৰুৱাই পেলাইছে। অখিল গগৈ মোৰ নিজৰ শিৱসাগৰৰে মানুহজন, সিংহৰ দৰে আমি পঠাইছিলো বিধানসভালৈ। সিংহৰ দৰে মানুহে আশা কৰিছিলে তেখেতে গৌৰৱজি উঠিব, গৌৰৱজিছে, কিন্তু সঠিকভাৱে গৌৰৱজিছে নে যে এনেকুৱা কোনো কথাত গৌৰৱজিছে যিবোৰ দৰকাৰী নাছিল, সেইটো কিন্তু অসমৰ জনতাই জানে। ৰুৰিণ গগৈ মই আশা কৰো যে এইবাৰ ইলেকশ্যনত তেখেতে সঠিকভাৱে নিজৰ প্লেন কৰি, সঠিকভাৱে নিজৰ টিমটোক গঠন কৰি পিনে ইলেকশ্যনত নামিব। আশা আছে তেখেতৰ পৰা। তেখেতৰ এতিয়ালৈকে আমি পজিশ্যনত দেখা নাই, MLA পজিশ্যনত দেখা নাই। আশা কৰো তেখেতে ধুনীয়া পজিশ্যন পায়। যিটো জাতীয়তাবাদী চিন্তা অসমৰ কাৰণে জৰুৰী হয়, সেই জাতীয়তাবাদী চিন্তা যে লুৰিণজ্যোতি দায়ে যে আনি পিনে অসমক এক যি আমি সোণৰ অসমৰ সপোন দেখিছিলো, সেই সোণৰ অসমৰ সপোনত যে তেখেতে আগবঢ়াই নিব, নিজৰ অৱদান দিব, তাৰ প্ৰতি আশা আছে। ময়ূখীৰ ওচৰলৈ আহিম। দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, আমি ইতিমধ্যে অভিনৱে গোটেই কথাখিনি উত্থাপন কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ। যুৱ প্ৰজন্মৰ প্ৰত্যাখ্যা, যুৱ মতত আমি কথা পাতি আছিলোঁ, যুৱ প্ৰজন্মৰ প্ৰত্যাখ্যা কি? আচলতে ৰাজনৈতিক দলখনৰ পৰা 2026 বিধানসভা নিৰ্বাচন হ'ব, আকৌ এখন নতুন চৰকাৰ আহিব, আপোনালোকৰ প্ৰত্যাখ্যা কি থাকিব চৰকাৰখনৰ পৰা? প্ৰত্যাখ্যা যথেষ্ট আছে, আৰু এতিয়া পৰিৱৰ্তন হ'ব হ'ল, পৰিৱৰ্তন সঁচা অৰ্থত। আমি ইয়ালৈ অহাৰ পিছত সেই জাতীয়তাবাদী যিটো চিন্তা, সেইটো আটাইতকৈ বেছি থাকে আমাৰ অসমখনক। ইয়াৰ পৰা আমি কেনেকৈ চাওঁ, সেইটো খুব আমাৰ কাৰণে দৰকাৰী হৈ পৰে। সেই যিটো আমাৰ মনত সেই একেধৰণৰ ৰাষ্ট্ৰীয়তাবাদী হিন্দু মুছলমান এনেকুৱা ধৰণৰ ভেদাভেদৰ যিটো চিন্তা, সেইবোৰ এতিয়া আঁতৰ কৰিব হ'ল, আৰু নতুন কেনেকৈ সাংগঠনিকভাৱে আমি অসমখনক উন্নত কৰিব পাৰোঁ, নতুন চিন্তা কৰিব পাৰোঁ, বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰত হওক, কিছু অলপ ব্যতিক্ৰমী চিন্তা কৰিব পাৰোঁ, আৰু অৰ্থনৈতিক জাতীয়তাবাদৰ কথা চিন্তা কৰিব পাৰোঁ, তেনেধৰণে আমি ভাবিব লাগে। মই ভাবোঁ যে আগৰ সেই কথা, আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে বিৰোধীৰ যিটো স্থিতি, সেইটো অতি শক্তিশালী হোৱাৰ প্ৰয়োজন। একদমেই হোৱা নাই। মই ভাবোঁ যে তেওঁলোকে যি ধৰণৰ এতিয়া আমাৰ হাঁহি উঠে, মানে যেনেকুৱা ধৰণৰ কথাবোৰ সংসদৰ মজিয়াত তেওঁলোকে কথা পাতে, কেনেকুৱা কথা হ'ব লাগিছিল আৰু কেনেকুৱা কথা হয়, বিৰোধীয়ে হওক বা শাসক পক্ষে হওক, আমি একেবাৰে আশা নকৰোঁ। নতুন প্ৰজন্মৰ অন্ততঃ ছাত্ৰ ছাত্ৰী হিচাপে আমি তেওঁলোকক বহুত আশা কৰোঁ, কাৰণ তেওঁলোক আমাৰ প্ৰতিনিধি। আৰু মই ভাবোঁ, মই যিহেতু এগৰাকী ছাত্ৰী, মই ইয়াতে যিহেতু মহিলা, গতিকে মই ভাবোঁ যে মহিলাৰ ৰাজনীতিত প্ৰৱেশ কৰাটো প্ৰয়োজন। মই উল্লেখ কৰি দিছোঁ সম্প্ৰতি ৰাইজৰ দলত জ্ঞানশ্ৰী বৰাৰ যিটো মানে তেওঁৰ যিটো শক্তিশালী স্থিতি, তাক মই সমৰ্থন কৰোঁ। মই ভাবোঁ যে এনেকুৱা মহিলা আৰু ওলাই আহিব লাগে। সেই প্ৰশ্নটোলৈ আহিছোঁ। আমি যেতিয়া কৈ আছিলোঁ, যেতিয়া আমি মূল নেতাসমূহৰ বিষয়ে চাওঁ, এতিয়া কিন্তু তাত আমি যেতিয়া প্ৰশ্ন কৰোঁ বা যিকোনো কথা সোধা হয়, অজন্তা নেওগ বিত্তমন্ত্ৰী, তেখেতৰ কথা কিন্তু এতিয়ালৈকে প্ৰশ্ন সোধা নাই। গতিকে আপোনাক যদি সোধা, আপুনি জ্ঞানশ্ৰীৰ কথা ক'লে, নতুনকৈ যিসকল ৰাজনীতিত আহিছে, অসমৰ ৰাজনীতিত যিসকল মহিলা নেত্ৰী আছে, তেওঁলোকৰ যিটো ৰোল, সেই ৰোলটোক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰত্যাখ্যা থাকিব, বা এতিয়ালৈকে যিখিনি ৰোল প্লে কৰি আহিছে মহিলা ৰাজনীতিকে, সেইখিনিক লৈ আপোনাৰ ক'বলগীয়া কি? মহিলা একেবাৰে আমি নাই বুলি ক'ব নোৱাৰোঁ। আপুনি ক'লে অজন্তা নেওগৰ কথা ক'লে, আমি বিধায়িকা হিচাপে মই মোৰ সমষ্টিটোৰ আঙুলিটা ডেকাক পাইছোঁ, জানো তেওঁৰ জনপ্ৰিয়তা যথেষ্ট আছে, বিভিন্ন ধৰণৰ আমি পাইছোঁ উদাহৰণ। কিন্তু কথা হৈছে প্ৰভাৱ। কিন্তু ক'ৰবাত এনেকুৱা নেকি এতিয়াও যিটো একেবাৰে নেতৃত্বস্থানীয়, বা আমি যদি চাওঁ নেতৃস্থানীয় বুলি ক'বলৈ গ'লে দিল্লীৰ মুখ্যমন্ত্ৰী মহিলা মুখ্যমন্ত্ৰী, পশ্চিমবংগত মমতা বেনাৰ্জী আছে, তেনেকুৱা ক'ৰবাত অকণমান অসমৰ সেইটো পিছ পৰি আছে। মই ভাবোঁ, কাৰণ যদি দিল্লীৰ নিচিনা ঠাইত যদি এগৰাকী মহিলাই যি দলৰ পৰাই নহওক, তেওঁ মানে এনেকুৱা এটা মুখ্য স্থানত আছে, অসমত কিয় আগবাঢ়ি যাব নোৱাৰে? আৰু আমি জ্ঞানশ্ৰী বৰাৰ কথা মই এইকাৰণে কৈছোঁ, তেওঁ যথেষ্ট প্ৰভাৱশালী আৰু যথেষ্ট জ্ঞানী, মানে তেওঁ চৰ্চিত। গতিকে মই ভাবোঁ যে এনেকুৱা নতুন প্ৰজন্মৰ পৰা আৰু মানে এই জাতীয়তাবাদী চিন্তা থকা মহিলা আহিব লাগে, আৰু অলপমান যিটো ছিষ্টেম বৰ্তমান গতানুগতিক ছিষ্টেমৰ পৰা বাহিৰত কাম কৰিব পৰা সেই সাহসটো থাকিব লাগে। কাৰণ সদায় শাসকীয় দলৰ অধীনত কাম কৰি থাকিলে আমি সেই পৰ্যায়ত আমি পাবলৈ ভাবোঁ নিজৰ কিছু শক্তি লাগিব, সাহস লাগিব। মই ভাবোঁ যে আমি সফল হ'ম।
নিশ্চয়কৈ আপোনাৰ পৰা জানিব বিচাৰিম কেইজনমান ৰাজনৈতিক নেতাৰ নাম কম, আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হিমন্ত বিশ্ব শৰ্মা যথেষ্ট চতুৰ, যথেষ্ট মানে বিচক্ষণ কূটনীতিবিদ, কিন্তু মই ভাবোঁ যে অভিনৱে কোৱাৰ দৰে তেওঁৰ নিজৰ যিটো গতি বা যিটো দিশ সেইটো সদায় অটুট ৰখা উচিত। কিছুমান কথা তেওঁ ফালৰি কাটি যায়, গতিকে মই ভাবোঁ যে তেওঁ নিজৰ যিটো স্থিতি আগৰ তাত অটুট থকা উচিত। হাগ্ৰামা মহিলাৰী তেওঁ কিছু নতুন মানে তেওঁ অলপ আমাৰ দৃষ্টিত কিছু সফল হৈছে আৰু কাম কৰিলে তেওঁ যথেষ্ট সফল হ'ব বুলি ভাবোঁ। অখিল গগৈ বৰ্তমান কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনে নিজে কেইদিনমান আগত কৈছে যে বৰ্তমান ৰাইজৰ দলক হয়তো তেওঁ 31ত নিজৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে চাব খোজে, গতিকে মই ভাবোঁ যে অখিল গগৈ এতিয়া শক্তিশালী হ'ব পৰাৰ যথেষ্ট সম্ভাৱনা আছে। ভূপেন বৰাৰ কথা মই নকওঁ, একদমেই মানে আমি আচলতে লাজ পাইছোঁ অসমীয়া হিচাপে। ভূপেন বৰা এনেকুৱা দল পাকৰৰ ৰাজনীতি এই ধৰণৰ কথাবোৰ এতিয়া ভাবা ভাল নালাগে শুনিব। আমি নতুন বিচাৰোঁ কিছু, হয়, তাৰ পৰা আমি এনেকুৱা আশা নকৰোঁ। নিশ্চয়কৈ ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ নামটো? হয়, নমস্কাৰ, মোৰ নাম লিংথই গানবা সিংহা। হয়, ঘৰ ক'ত? মই গুৱাহাটীৰ। গুৱাহাটীৰ কথা পাতিম। বিশেষকৈ উন্নয়নৰ কথা পাতি থকা হয়। বিগত 10টা বছৰ ৰাজ্যত বিজেপিৰ চৰকাৰ আছে, তাৰ আগতে কংগ্ৰেছৰ চৰকাৰ আছিলে। গতিকে বিজেপিৰ বুলি ক'লে ভুল হ'ব, NDA মিত্ৰজোঁটৰ চৰকাৰ আছে য'ত AJPও অংশীদাৰ। গতিকে তেনে ক্ষেত্ৰত যিহেতু গুৱাহাটীতো বহুকেইটা সমষ্টি আছে, সামগ্ৰিকভাৱে এই যি চৰকাৰ 5 বছৰ সম্পূৰ্ণ কৰিলে, আকৌ বিধানসভা নিৰ্বাচন হ'ব 26ত, গতিকে এই হৈ যোৱা চৰকাৰখনক কেনেদৰে ৰেট কৰিব আপুনি? একচুৱেলি ক'ব গ'লে গুৱাহাটীত ডেভেলপমেণ্ট বহুত হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট বহুত হৈছে। আপোনাৰ যোনটো বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ অভাৰব্ৰিজ বনিলে হওক বা আপোনাৰ হস্পিটেলৰ নতুন নিৰ্মাণ এইবোৰ হৈছে। চ' মই ৰেট কৰিব হ'লে মই 10 out of 8 দিম। চ' কাৰণ সেইটোকে আৰু যে আমি নৱপ্ৰজন্মই ডেভেলপমেণ্ট বিচাৰোঁ, যোনটো মোৰ মতে হৈ আছে। আমি যে আকৌ ঘূৰি যাওঁ, বিধানসভালৈ ঘূৰি যাওঁ, মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ যেতিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, তেখেত কংগ্ৰেছৰ বিৰোধী দলৰ নেতা। গতিকে তেনে ক্ষেত্ৰত বিৰোধীৰ যিটো ৰোল আছিলে বিগত 5 বছৰত, বিৰোধী বা ইণ্ডিয়া এলায়েন্সত অখিল গগৈ আছে, লুৰিণ গগৈ আছে অসমত, গতিকে তেনে ক্ষেত্ৰত সেই গোটেই সামগ্ৰিকভাৱে বিৰোধীৰ যিটো ৰোল বা গণতন্ত্ৰত যিহেতু বিৰোধীৰো এটা যথেষ্টখিনি সক্ৰিয় ভূমিকা থাকে, বিৰোধীৰ ৰোলটোক লৈ আপোনালোক সন্তুষ্ট নে? মই ক'ব গ'লে ইমান সন্তুষ্ট নহয়, কাৰণ আমাৰ অসম আগতে যেনেকুৱা আছিলে, যেনে ষ্ট্ৰং বিৰোধী আছিলে, এতিয়া এই বিগত 5 বছৰত মই যিমান দেখিছোঁ বিৰোধীটো ইমান ষ্ট্ৰং নহয়, আৰু ষ্ট্ৰং হ'ব লগা পৰ্যায়ত আছে। এতিয়া আপোনাৰ যেনেকৈ বিৰোধীটো অকণমান বেছিকৈ মানে আপোনাৰ কি হৈ গৈছে, মানে কমজুৰি হৈ গৈছে, মই ক'ব গ'লে দুৰ্বল হৈ গৈছে, চৰি। চ' সেইটোকে মই ভাবিছোঁ বিৰোধী দলটো আৰু অকণমান ষ্ট্ৰং হওক। সেইটোকে 20 চনৰ নিৰ্বাচনক লৈ পেলাই কেনেকুৱা এখন চৰকাৰ অসমত গঠন হোৱাটো আপুনি বিচাৰে? মোৰ মতেতো হিমন্ত শৰ্মাৰ যোনখন গভৰ্ণমেণ্ট তেওঁৰে এখন কণ্টিনিউ হওক। অপজিশ্যন ইমান ষ্ট্ৰং নহয়, হিমন্ত শৰ্মাৰ গভৰ্ণমেণ্টে চলক। আৰু বিশেষকৈ আপুনি বিচাৰে যে বৰ্তমান যিখন চৰকাৰ, সেই চৰকাৰখনৰ কাম কাজক লৈ আপুনি সন্তুষ্ট? মই কংগ্ৰেছ মোৰ কাৰণে সমাজ, আৰু মই সমাজত কাম কৰিছোঁ বুলি ধৰি লৈ মই টিয়ক সমষ্টিৰ প্ৰতিজন মানে চুকে কোণে কৰ্মকৰ্তা, ৰাইজ, সাংস্কৃতিক ক্ষেত্ৰতেই হওক বা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান যেনেকৈ যি পাৰোঁ মই সোমাই যাবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ মই কংগ্ৰেছ দলটো মোৰ কাৰণে সমাজ বুলি মই ধৰি। মই 21 চনৰ নিৰ্বাচনটো মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। মোৰ খুব কম ব্যৱধানত মই আচলতে হাৰিছিলোঁ, 1200 নে 1300 ভোট আছিলে, তেনেকুৱা ব্যৱধানত হাৰিছিলোঁ। 700 ভোট পোৱা হ'লে মই জিকি গ'লোহেঁতেন, কিন্তু তথাপি মই ৰাইজৰ পৰা মই আঁতৰি অহা নাছিলোঁ। বিয়াৰ পাছত মই যিখন ঘৰলৈ বিয়া হৈ আহিছোঁ, সেইখন ঘৰ একেবাৰে সাংস্কৃতিক পৰিৱেশো আছে, ৰাজনীতিৰ পৰিৱেশো আছে, আৰু সমাজৰ লগতো দেউতাহঁত জড়িত হৈ থাকে। মহিলাসকলৰ কাৰণে মই স্বাৱলম্বী হ'ব পৰাকৈ কি কৰিব পাৰোঁ, কৰ্মক্ষেত্ৰত তেখেতসকলক কেনেকৈ উৎপাদনমুখীৰ যিটো আমাৰ ব্যৱসায় বাণিজ্য উৎপাদনমুখীভাৱে লৈ যাব পাৰোঁ, সেইটো চিন্তা চৰ্চা কৰিম। হয়, মই এতিয়া যোৰহাট জিলাত উপস্থিত আছোঁ, আৰু যোৰহাট
জিলাৰ আটাইকেইটা সমষ্টিৰ আমি পৰ্যালোচনা কৰি আছোঁ আমি সমষ্টিভিত্তিক পৰ্যালোচনা সমষ্টিৰ উন্নয়ন সমষ্টিবাসী ৰাইজৰ মনৰ বতৰা দিবলৈ চেষ্টা কৰিছোঁ আৰু সমান্তৰালকৈ প্ৰাৰ্থীসকলে যিসমূহ টিকট প্ৰত্যাশী টিকটৰ দাবীদাৰ তেওঁলোকেনো কেনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে সেয়াও আমি বুজ ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে তিয়ক সমষ্টিৰ কংগ্ৰেছৰ অন্যতম টিকট প্ৰত্যাশী পল্লৱী গগৈ মোৰ সৈতে উপস্থিত আছে পল্লৱী গগৈ আপোনাক স্বাগতম নমস্কাৰ ময়ূৰ NKTV সমূহ পৰিয়ালবৰ্গলৈ স্বাগতম জনাইছোঁ সময় খুব কম যেহেতু নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী আছে যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই টিকটৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱা নাই টিকটৰ আপুনি অন্যতম দাবীদাৰ কেনেধৰণে আপুনি সমষ্টিৰ ৰাইজৰ কাষলৈ গৈছে প্ৰচাৰ কেনেধৰণে চলিছে হয় আমাৰ ৰাইজৰ কাষত আজি মই এতিয়াৰ পৰা বুলি নহয় মই আগৰ পৰাই মই ৰাইজৰ লগতে আছোঁ মই বিগত দিনতো যোৱা 21 চনৰ নিৰ্বাচনটো মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ মোৰ খুব কম ব্যৱধানত মই আচলতে হাৰিছিলোঁ 1200 নে 1300 ভোট আছিলে তেনেকুৱা ব্যৱধানত হাৰিছিলোঁ 700 ভোট পোৱা হ'লে মই জিকি গ'লোহেঁতেন কিন্তু তথাপি মই ৰাইজৰ পৰা মই আঁতৰি অহা নাছিলোঁ দলৰ হৈ সক্ৰিয় ৰাজনীতিত মই কাম কৰিছিলোঁ কংগ্ৰেছ দলটো মই ভাবিছিলোঁ মোৰ কাৰণে সমাজ মই কংগ্ৰেছ মোৰ কাৰণে সমাজ আৰু মই সমাজত কাম কৰিছোঁ বুলি ধৰি লৈ মই তিয়ক সমষ্টিৰ প্ৰতিজন চুকে কোণে কৰ্মকৰ্তা ৰাইজ সাংস্কৃতিক ক্ষেত্ৰতেই হওক বা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান যেনেকৈ যি পাৰোঁ মই সোমাই যাবলৈ চেষ্টা কৰিছিলোঁ কাৰণ মই কংগ্ৰেছ দলটো মোৰ কাৰণে সমাজ বুলি মই ধৰি লৈছিলোঁ খুব ধুনীয়া শব্দ এটা আপুনি কৈছে সমাজ আৰু ৰাইজৰ সেৱা ৰাইজৰ কাম কৰিবৰ কাৰণে আপুনি অতীজৰে পৰা আপোনাৰ এটা ইতিহাস আছে আপুনি খুব ধুনীয়াকৈ ৰাইজৰ কাষত আছে ৰাইজৰ লগত কাম কৰিছে সমষ্টিবাসী ৰাইজৰ লগত থাকি আপুনি কাম কৰিছে দিনে নিশাই মই যিমান দূৰ জানো আপোনাৰ ঘৰুৱা পৰিৱেশ আপোনাৰ এই ৰাজনৈতিক যাত্ৰাৰ যথেষ্টখিনি বা যথেষ্ট লোকৰ অৱদান আছে আপোনাৰ ঘৰখনেই তাৰ এক অন্যতম পৰিচয় আপুনি প্ৰয়াত মেম্বৰ গগৈৰ বুৱাৰী আপুনি হয়নে গতিকে আপোনাৰ এই ৰাজনৈতিক যাত্ৰাটোৰ আদৰ্শ দৰ্শন সকলোখিনি আপুনি ঘৰখনৰ পৰাই পাইছে সেইটো একেবাৰে সঁচা কথা মই বিয়াৰ পাছত মই যিখন ঘৰলৈ বিয়া হৈ আহিছোঁ সেইখন ঘৰ একেবাৰে সাংস্কৃতিক পৰিৱেশো আছে ৰাজনীতিৰ পৰিৱেশো আছে আৰু সমাজৰ লগতো দেউতাহঁত জড়িত হৈ থাকে যিহেতু মই দেখিছিলোঁ ৰাজনীতিৰ ক্ষেত্ৰত মোক দেউতা মেম্বৰ গগৈ ডাঙৰীয়াই মই দেখিছিলোঁ দেউতাই মোক কৈছিল যে তুমি কংগ্ৰেছত কাম কৰিছা সমাজত কাম কৰিছোঁ বুলি ধৰিবাচোন তেতিয়া তোমাৰ খুব কাম কৰি ভাল লাগিব আৰু মা আইমণি গগৈ হিতেশ্বৰ শইকীয়াৰ ভনীয়েক হয় মা ৰাজনীতিৰ লগত ইমান জড়িত নহয় মা কালচাৰেল আইমণি গগৈ বিহু নৃত্যশিল্পী লোকনৃত্য শিল্পী হিচাপে বিখ্যাত মা এটা শিল্পী সুলভ মন আছিল আৰু আমাৰ ঘৰখনত শিল্পীৰ পৰিৱেশটোও আছে ৰাজনীতিৰ পৰিৱেশো আছে আৰু সমাজৰ লগত কিন্তু জড়িত আৰু মই মোৰ যিখন ঘৰত মই জন্ম হৈছোঁ ৰংদৈ দগাঁৱৰ মই জীয়াৰী মোৰ দেউতাৰ নাম প্ৰবীণ শইকীয়া যোৰহাট চিকেবি কলেজত ইকনমিক্সৰ কলেজ শিক্ষক আছিলে দেউতাকো মই সৰুৰে পৰা দেখিছিলোঁ ৰাজনীতি নকৰিছিলে কিন্তু সমাজৰ লগত অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত আছিলে সেইকাৰণে মই বিয়াৰ আগতো সেইখন ঘৰ বিয়াৰ পাছতো মই এইটো পৰিৱেশ পাইছোঁ আৰু ৰাজনীতিটো সমাজত কাম কৰা ধৰণে দেউতাই কৰি গৈছিল আৰু দেউতা মেম্বৰ গগৈ আইমণি গগৈৰ পৰাই মই আৰম্ভ সৰুৰ পৰা আপুনি সেই পৰিৱেশ পাইছে আৰু ৰাজনৈতিক দায়বদ্ধতা সামাজিক দায়বদ্ধতা আপুনি এইখন ঘৰৰ পৰা লাভ কৰিছে আৰু এটা আপুনি খুব ধুনীয়া কথা ক'লে যে আপুনি আগতেও নিৰ্বাচনত অৱতীৰ্ণ হৈছে যোৱা কাৰ্যকালত আপুনি খুব কম ভোটৰ ব্যৱধানত 1100 ভোটৰ ব্যৱধানত আপুনি কৈছিল নে 700 ভোটৰ 700 ভোট খুব আচলতে টাফ এখন যুঁজ হৈছিল আৰু আমি সাধাৰণতে এই 700 ভোটৰ মাৰ্জিনটো আমি বিজয়ী বুলিয়ে ধৰা যায় তেওঁকো কাৰণ যুঁজখন খুব নেক টু নেক কণ্টেষ্ট হৈছিলে হয়তো গতিকে আপোনাৰ এটা অভিজ্ঞতা আছে গতিকে সেই অভিজ্ঞতাৰে আপুনি আকৌ এবাৰ যুঁজত নামিবলৈ আগবাঢ়িছে হয়নে প্ৰাৰ্থী তালিকা এতিয়ালৈকে ঘোষণা হোৱা নাই যদি আপোনাক দলে যোগ্য বুলি বিবেচনা কৰি প্ৰাৰ্থীত্ব আগবঢ়ায় তেতিয়াহ'লে আপুনি সমষ্টিবাসীৰ বাবে কি উন্নয়ন কৰিব যদি মোক দলে উপযুক্ত বুলি ভাবে কংগ্ৰেছ দলৰ টিকট প্ৰদান কৰে মই কৈছোৱে যে কংগ্ৰেছ দল মোৰ কাৰণে কংগ্ৰেছ সমাজ আৰু মই এগৰাকী যেহেতু মহিলা হয় মহিলাসকলৰ কাৰণে মই স্বাৱলম্বী হ'ব পৰাকৈ কি কৰিব পাৰোঁ কৰ্মক্ষেত্ৰত তেখেতসকলক কেনেকৈ উৎপাদনমুখীৰ যিটো আমাৰ ব্যৱসায় বাণিজ্য উৎপাদনমুখীভাৱে লৈ যাব পাৰোঁ সেইটো চিন্তা চৰ্চা কৰিম আৰু মই তিয়ক সমষ্টিৰ যথেষ্ট ঘূৰা পকা কৰিছোঁ যথেষ্ট শিক্ষিত মানুহ আছে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু তাৰ সমান্তৰালকৈ কিন্তু কৃষিভিত্তিক এলেকা
কৃষিৰ লগত জড়িত বহুখিনি আৰু খুব ধুনীয়া খেতি বাতি হোৱাৰ এটা মানে পৰিৱেশ আমাৰ টিয়ক সমষ্টি ৰাইজৰ আছে আৰু কৃষি ভিত্তিক এলেকাবিলাকত যদি কৃষিৰ উপযোগীকৈ আমি যদি তেখেতসকলক উৎপাদনমুখী কৰিব পৰা কাৰণে মূলধন হিচাপে ধৰক আমি কিবা কি প্ৰদান কৰিব পাৰোঁ কৃষি সঁজুলি সেইখিনিও গুৰুত্ব আছে তাত দিবই লাগিব সেইখিনি আৰু লগতে আছে কুটিৰ শিল্প গাঁৱৰবাসীৰ মাজত কুটিৰ শিল্পটো যদি আমি বাঁহ বেতৰে হওক বা যিকোনো ক্ষেত্ৰত যদি সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ পুতলা বনোৱা বা আজিকালি মেটেকাৰ পৰা আৰম্ভ কৰি বেগ বনোৱা মহিলাসকলৰ এই সৰু সৰু উদ্যোগবোৰ যদি আমি গঢ়ি তুলিব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ টিয়ক সমষ্টিৰ ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু বিশেষকৈ মই মহিলা হয় মই নিজেও বোৱা কটা কাপোৰ পিন্ধি ভাল পাওঁ মই দেখিছিলোঁ যেতিয়া তৰুণ গগৈ চৰকাৰখন আছিল সূতা মূলধন হিচাপে মহিলাসকলক প্ৰদান কৰিছিল আমাক সেইটো সময়ত হাঁহিছিল যে সূতা কম্বলৰ ৰাজনীতি কৰিছিল কিন্তু সেই সময়ত যিটো বহাগ মাহ বা মাঘৰ বিহুৰ আগত মাকুৰ যিটো খিটিক খাটাক শব্দ আজিকালি মোৰ অনুভৱ হয় যেন সেই গাঁৱত সেই পৰিৱেশটো যেন লাহে লাহে অকণমান নোহোৱা হৈছে তৰুণ গগৈ ছাৰে আত্মসহায়ক গোট এইকাৰণে খুলিছিল আৰু যাতে মহিলাসকল স্বাৱলম্বী হ'ব পাৰে হাঁহ কুকুৰাও প্ৰদান কৰা হৈছিল সেই সময়ত আৰু সূতা বিশেষকৈ মূলধন হিচাপে মহিলাসকলক প্ৰদান কৰিছিল হাতৰ মুঠিতে লুকুৱা হাতৰ মুঠিতে শুকুৱা কাপোৰ শিপিনী অসমীয়া শিপিনীয়ে বৈ তোলে বুলি আমাৰ মহামানৱ মহাত্মা গান্ধী ইতিমধ্যে কৈ থৈ গৈছে অসমীয়া শিপিনী আৰু মই ভাবোঁ সেই পৰিৱেশটো যদি ঘূৰাই আনিব পাৰোঁ মহিলাসকলক যদি তাঁতৰ শাল দিয়াৰ যদি ব্যৱস্থা কৰিব পাৰোঁ ক্ষুদ্ৰ ক্ষুদ্ৰ যদি উদ্যোগ গঢ়ি তুলিব পাৰোঁ আৰু সেই সূতা প্ৰদান কৰা হ'ল সূতাৰে তেওঁলোকে গামোচা মেখেলা চাদৰ বৈ তুলিলে আৰু এখন বজাৰ ইতিমধ্যে তৰুণ গগৈ ছাৰে দি থৈ গৈছে সেই বজাৰখনত যদি সূতা সেই তাঁতৰ শালত বোৱা আমাৰ শিপিনী হাতৰ গামোচাখন বা মেখেলা চাদৰযোৰ বোৱা বিক্ৰী কৰি তেখেতসকলে তাৰে উৎপাদিত যিটো তেওঁলোকে লাভৱান হ'ব সেই সামগ্ৰী তেওঁলোকে যদি আকৌ পুনৰ সামগ্ৰী কিনি আনি ঘৰখন পৰিচালনা কৰাৰ লগতে দুটকা এটকা জমা কৰিব পাৰে মোৰ সেইটো এটা হাবিয়াস আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ পথাৰ আমাৰ বজাৰ আমি কৈ আছোঁ শ্লোগানটো দিছে কিন্তু সেই শ্লোগানটো আচলতে কাৰ্য হোৱা নাই যেহেতু আমাৰ মৰমৰ আমাৰ শিপিনীসকলে বৈ তোলা হাতৰ মানে যিটো ধুনীয়া ফুল বাছি উলিয়াই গামোচাখন কিন্তু বহিৰাগত ব্যৱসায় লৈ গ'ল নহয়নে বাৰু আজি আপোনালোকে বজাৰত দেখিব সেই যিখন গামোচা বাহিৰৰ পৰা আহে গুজৰাটৰ পৰা আহে বুলি আমি শুনো অসমৰ শিপিনীৰ হাতেৰে বোৱাখন নহয় সেইখন গামোচাৰ আপুনি গা মচিবও নোৱাৰে পানীয়ে নুটুকে কিন্তু সেই বজাৰখন আচলতে আমি ধৰি ৰাখিব লাগিব আমি আত্মসহায়ক গোটৰ 10,000 টকা সেই 1200 টকাৰ পিছত লাগি থাকিলোঁ কিন্তু আমি দেখিবলৈ পালোঁ আমাৰ গামোচাখনো অসমীয়া শিপিনীৰ হাতৰ পৰা গুচি গৈছে সেই বজাৰখন যাতে আমাৰ স্বাভিমান আমাৰ জাতীয় সম্পদ আমাৰ জাতীয় মানে আমাৰ কি কম মানে স্বাভিমান সেই গামোচাখন যদি আমাৰ অসমীয়া শিপিনীৰ হাতৰ পৰশত যদি বৈ অসমৰ বজাৰখন যদি দখল কৰিব পাৰে সেইটো কিন্তু মহিলাসকলৰ কাৰণে এটা ডাঙৰ কথা খুব আচলতে কেইবাটাও আপোনাৰ পৰিকল্পনা আছে আৰু মোৰ খুব ভাল লাগিছে যে যদি দলে বিবেচনা কৰে যে মহিলাৰ বাবে সংৰক্ষিত যি আচলতে কথা কোৱা হয় 30% ৰিজাৰ্ভেশ্যন সেই অনুযায়ী যদি মহিলাক আগস্থান দিয়ে দলে নিশ্চিতভাৱে এই 126টা সমষ্টিৰ 126 গৰাকী প্ৰতিনিধিয়ে যি ধৰণে প্ৰতিনিধিত্ব কৰিব প্ৰত্যেকটো নিজৰ সমষ্টিক তাৰ মাজৰ টিয়ক এটা অন্যতম সমষ্টি ডিলিমিটেশ্যনৰ পাছত নতুনকৈ সৃষ্টি হোৱা এই সমষ্টিটোত এবাৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা এটা সমষ্টি কাৰণ এই সমষ্টিত বিজেপি আৰু অগপই মিত্ৰতাৰে তেওঁলোকে প্ৰাৰ্থী দিব নে তেওঁলোকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়ালৈকে স্পষ্ট হোৱা নাই তথাপিও পল্লৱী গগৈৰ যিখিনি পৰিকল্পনা আছে মই আশা কৰিছোঁ যাতে যদি আপুনি জয়ী হয় প্ৰাৰ্থিত্ব লাভ কৰে তেনেহ'লে ডেফিনেটলি সমষ্টিৰ উন্নয়ন হ'ব কাৰণ মহিলাই কৰিব নোৱাৰা কাম একো নাই হয়নে এতিয়া মই সুধিব বিচাৰিছোঁ আপোনাৰ প্ৰতিদ্বন্দ্বী আপুনি কাক বুলি ভাবিছে এতিয়ালৈকে মোৰ প্ৰতিদ্বন্দ্বী বিজেপি হ'ব নে এজিপি হ'ব মই এতিয়ালৈকে গম পোৱা নাই তেওঁলোকৰ সেই ঠাইখিনি এটা অগপৰ দুৰ্গ হয়নে হয় হয় অগপৰ এটা দুৰ্গ হয় কিন্তু এজিপিয়েও এৰি দিয়া নাই বিজেপিয়েও এৰি দিয়া নাই দুইটা পাৰ্টি লাগি আছে মই সেইকাৰণে তেওঁলোকে কাক টিকেট দিব বা মোৰ প্ৰতিদ্বন্দ্বী কোন হ'ব হয়তো মই
বিচাৰ নকৰি মই ভাবিছোঁ আমি দলীয় কৰ্মকৰ্তাসকলে আমি নিজৰ কৰ্তব্যখিনি যুঁজিবৰ কাৰণে মানে কি বস্তু আমাৰ সঁজুলি প্ৰয়োজন হ'ব আমি যুঁজিবৰ কাৰণে একেবাৰে তৃণমূলৰ পৰা বুথ কমিটি মণ্ডল কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছ আছে NSY ইউথ কংগ্ৰেছ এই সকলো সেৱা দল আছে আমি তৃণমূল পৰ্যায়ৰ পৰা কেনেকৈ আমাৰ ভেটিটো সবল কৰি তুলিব পাৰোঁ সেইটো আচলতে বেছি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু তৃণমূলৰ ভেটি যেতিয়া শক্তিশালী হ'ব তেতিয়া মই ভাবোঁ কোনো প্ৰতিদ্বন্দ্বী থাকিলেও সেইটো মানে ফেক্টৰ নহ'ব বহুত বহুত ধন্যবাদ থাকিল পল্লৱী গগৈ আপোনালৈ শুভেচ্ছা থাকিল আৰু আমি আশা কৰিম যে আপুনি যদি দলে যোগ্য বিবেচনা কৰি আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে আপুনি জয়ী হওক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল তাৰমানে মই প্ৰত্যেকবাৰ বিধানসভাত মাইক্ৰ' ফাইনেন্সৰ কথাটো উলিয়াওঁৱে এইবাৰো উলিয়াইছিলোঁ দেখিছিলে নাই হা মই ডাইৰেক্ট CMক সুধিছিলোঁ যে হয়নে CMে কিন্তু এটা কথা ক্লিয়াৰলি কৈ দিলে যে 40,000লৈকেহে মাইক্ৰ' ফাইনেন্স পৰে মই 50,000লৈকে মাৰি দিলোঁ তাৰপিছত আৰু মই ৰিস্ক নলওঁ বুলি কৈছে হা সেইটো কোৱাৰ পিছত মইতো হাল্লা লগালোঁ তেতিয়া তাৰপিছত আকৌ মই নেক্সট আকৌ যেতিয়া মোক ভাষণ দিবলৈ দিলে তেতিয়াও মই কৰোঁ সেইকাৰণে আপোনালোকে একচুৱেলি আপোনালোকৰ কিমান টকা ধাৰ আছে মই 3গৰাকী মহিলা যিকোনো আপোনাৰ কিমান আছে আজিৰ দিনটোত মানে 40,000তকৈ তল নে 50,000তকৈ তল নে ওপৰত কিমান এতিয়াতো ছাৰ লাগি কিমান আছে নাজানো আৰু লৈছিলে কিমান এটাত লৈছিলোঁ 1,10,000 অঁ বেছি আছে তেতিয়াহ'লে 1 বছৰ মাৰিলোঁ 1 বছৰ মাৰিলে আজিৰ দিনটোত মানে আপোনাৰ টোটেল ধাৰটো কিমান আছিলে আৰু কিমান টকা মাৰিলে আপুনি কৰা নাই 1 লাখ টকা লৈছিলে 1,10,000 আৰু 1 বছৰ মাৰিলোঁ সেইটোৱে আৰু আছে নে আৰু আছে আৰু 3টাত আছে সেইকেইটা কিমান কম কিমান 25,000 লৈছিলোঁ 30,000 লৈছিলোঁ মানে গোটেইকেইটা মিলি 2 লাখ মান হৈছিলেগে হা 1 লাখ কিমান হৈছিলে 2 লাখৰ ওচৰা-ওচৰি ৰ'ব অকণমান কথাটো মই বুজি লওঁ তেতিয়াহে মই আকৌ ক'ব পাৰিম 1,30,000 লৈছিলোঁ ধাৰ মাৰিলোঁ ধাৰ মানে 80টামান কিস্তি মাৰিলোঁ আৰু এতিয়া নটিচ আহিছিলে 50,000 টকা দিলেই ভাল হ'ব এনেকৈ কৈছে 50,000 টকামান আছিল আপোনাৰ 50,000 টকা যদি আছেগে চৰকাৰেতো মাৰি দিব লাগিছিলে চৰকাৰে কৈছিলে 50,000 টকালৈকে মই মাৰি দিছোঁ বুলি কিন্তু আপোনাৰ তাৰমানে মৰা নাই ন হা আপোনাৰ কিমান আছে মোৰ 60,000 লৈছিলোঁ 60,000 মই 13 মাহ কমপ্লিট দিলোঁ তাৰপৰা 11 মাহ থাকিলে 11 মাহত ধৰি লওক 25,000 মান থাকিছিলে এতিয়া গোটেই মোলৈ তাৰমানে বহুত হৈছে কিমান হৈছে সেইটো এমাউণ্টটো দি দিয়া নাই কিন্তু মেছেজ মানে সোমাই থাকে সপ্তাহটোত দুটা মেছেজত মানে সপ্তাহত 2টাকে আহে মেছেজটো পইচাটো লিখা নাই মেছেজ মানে পে'মেণ্টটো কৰক বুলি দিয়ে কিমান 35,000 তাৰপিছতো আকৌ আহি আছে ছেটিনত মই ছেটেলমেণ্ট কৰিলোঁ আপোনাৰ হেৰি দি 7,000 কিমান টকা দি আৰু মই আগত দিলোঁৱে মানে বৰ্ষমান দিছোঁ তাৰ পাছত ছেটেলমেণ্ট কৰিলে লোনটো শেষ হ'ব বুলি ক'লে কিন্তু শেষ নহ'ল আকৌ মানে আহি আছে সেটেলমেণ্ট কৰিলেতো শেষ হৈ যায় শেষ হ'ব মেছেজ আপোনাৰ চাৰ্টিফিকেট নিদিলে আকৌ আহি আছে ছেটেলমেণ্ট কৰিছোঁ এইটো পে'মেণ্ট দিবৰ কাৰণে কৈ আছে 5,000 দি ছেটেলমেণ্ট কৰিছোঁ Payment overdue details on your loan account ending 9824 is being updated with the credit information cost as per the regulatory guideline Bandhan Bank. এইটো দিবলৈকে কৈছে দিবলৈ কৈ আছে পেমেণ্ট অভাৰডিউ দিবলৈ আছে বুলি কৈছে মানে চকবিধি উঠ লাগিলে কি বহুত আহিছে এতিয়া মানে এডভোকেটৰ পৰা নটিচ আহি আছে ন ইনভাইটেশ্যন টু কনচিলেশ্যন এজ পাৰ প্ৰভিজন অফ ছেকশ্যন ইমান এটা প্ৰব্লেম আছে নহয় ইহঁতৰ লোকেল থানা হেৰিটো কি কোৰ্ট কি যদি কেনেবাকৈ লোকেল হেৰি যদি শিলিগুৰি হৈ যায় তেতিয়াহ'লে মানুহ কেনেকৈ যাব তালৈ এইটো পিছত আৰু লোকৰ আদালতলৈ মাতে এখন দিয়াৰ পিছত এইটোতো দিছে হেৰিয়াৰ পৰা শিলিগুৰিৰ পৰা জামুগুৰি হাটটো ক'ত জাজি জামুগুৰি হাট না জমেলা কাম হ'বগৈ দিয়া এই কামটো কৰাইছিলে চব চাৰ্কুল অফিচৰ লগত কথা পাতি তাত মানে বিচাৰি যোৱাটো বন্ধ হৈ গ'ল
অ'কে মোৰ ফোনটো আনচোন জিলাখন জিলা ভিত্তিত লোৱা নাই আজি সমষ্টি ভিত্তিত লৈছিলোঁ আমি অকল সমষ্টি মোৰ ফোনটো আনচোন ফোন এইটো কৰি জানিবা নোযোৱা কৰি দিলোঁ পিছত যদি কোৰ্টত কেছ আহে জীৱন আহিয়ে থাকিব তেনেকৈ মানুহখিনি লাগি আছে মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে ৰেহাই দিম বুলি সেইকাৰণে মানুহখিনি নিদিলেও আৰে নিজে মোৰ নিজৰ মনত আছে মই জেলত আছিলোঁ তেতিয়া CM চিঞৰি সোধে আপোনালোকৰ ধাৰ আছে নেকি আপোনালোকে ধাৰ মাৰিব নালাগে মই মাৰি দিম মই হিমন্ত বিশ্ব হয়নে নহয় হা তুমি ভিডিঅ'টো দেচোন মোলৈ মই CMলৈ এতিয়া পঠিয়াম এটা কাম কৰোঁ যদি সম্ভৱ হয় আপোনালোকৰ তালৈ যাতে নেযায় বেংকৰ পৰা যাতে কাগজ নাযায় তাৰ কৰিব পাৰোঁ নেকি মই চাই লওঁ দেই নেকি তুমি ব্যস্ত আছা নেকি মানে এটা প্ৰব্লেম হৈ আছে এই যে মাইক্ৰ' ফাইনেন্সৰ ধাৰটো CM যে মাৰি দিম বুলি কৈছিলে সেইটো নমৰাৰ কাৰণে এতিয়া চববিলাকলৈ নটিচ আহিছে এতিয়া CMৰ অফিচৰ পৰা এটা নটিচ আছিলে যে হাৰাছমেণ্ট কৰিব নালাগে বুলি চববিলাক চাৰ্কুল অফিচাৰে এখন নটিচ দিছে তুমি জানা চাগে তুমি এখন দি দিব লাগে মই এটা কাম কৰোঁ ডুমডুমা বা বেলেগ ৰেভিনিউ চাৰ্কুলবিলাক য'ত বেছিকৈ ধাৰ আছে তাত পাব্লিকক হাৰাছমেণ্ট কৰি থাকোঁতে তাৰ ৰেভিনিউ অফিচবিলাকে যিবিলাক হেৰি দিছে নটিচ জাৰি কৰিছে কোম্পানীবিলাকলৈ তো সেই তাৰ কপি এটা মই তোমালৈ দি দিওঁ আৰু পাব্লিকৰ যিটো প্ৰটেষ্ট আছে সেই প্ৰটেষ্টৰ প্ৰগ্ৰেম এটাও দি দিওঁ তুমি কথা পাতি লৈ এখন নটিচ উলিয়াই দিয়া যাতে আমাৰ শিৱসাগৰ ৰেভিনিউ চাৰ্কুলৰ ভিতৰত আৰু মই ইফালে আমগুৰিকো ক'ম এই দুটা ৰেভিনিউ চাৰ্কুলৰ ভিতৰত যাতে কোনো মাইক্ৰ' ফাইনেন্স অফিচে হাৰাছমেণ্ট নকৰে বৰুৱাৰবিলাকক তুমি কথা পাতি লোৱা মই লুকুমণিকো ক'ম আৰু শুনাচোন তুমি এতিয়া অফিচত থাকিবা নে DC অফিচত থাকিবা অলপ পিছত মই অলপ মানুহ অলপ পঠিয়াই দিম নি মহিলা অলপ আহিছিলে মোৰ ওচৰলৈ কথাকেইটা পাতি ল'বলৈ তুমি এনে কথাটো পাতি দিবা ধুনীয়াকৈ আৰু পাৰিলে এনেকুৱা নটিচ এখন উলিয়াই দিলে এওঁলোক অন্ততঃ বহু দিনলৈ বাচি যাব সেই আকৌ ওলাবগৈ পিছত এতিয়া অন্ততঃ আপোনালোকৰ হাৰাছমেণ্টটো নকৰা মই কৈ দিব পাৰোঁ কিন্তু আকৌ দুনাই যাব এইটো আমাক নালাগে মোৰ তাৰমানে 70,000 মোক সোধা নাই যদিও কৈছোঁ মুখ্যমন্ত্ৰীৰ লগত পাতি কথাটো যোগাযোগ কৰক আৰু ক'ত কৰিব এতিয়া ইলেকশ্যনৰ আগত নালাগে পাছত শুন সদায় কৰিলে ইলেকশ্যনৰ আগতহে কৰিব পিছত নকৰে আৰু ইলেকশ্যনৰ পাছত নকৰে আৰু আজি যিখিনি মানুহ আহিছে এইখিনিকে সামৰণিটো মাৰি দিলে ভাল হ'ব এইকেইটা গৈ SDCক লগ ধৰি এইটো তথাপি কৰাই ল'লে ভাল হ'ব নহ'লে যিকোনো সময়ত প্ৰব্লেমত পৰিবি তহঁতে বুজিছ নাই আৰু আমাক এখন নটিচ বোলে এখন আমি শেষ কৰিলোঁ মই ক'বলৈকে বেয়া পাইছোঁ আপোনালোকে মামাক ধৰিব লাগিব মামাই চবকে ফচাই দিলে নাই বাৰু মামাই চবকে ফচাই দিছিলে মামাই কৈ দিলে যে আপোনালোকে ধাৰ মাৰিব নালাগে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মই হিমন্ত বিশ্ব শৰ্মাই মাৰিম বুলি ক'লে নে নাই কৈ দিয়াৰ কাৰণে চবেই ধাৰটো মৰা বন্ধ কৰি দিলে বন্ধ কৰি দি এতিয়া চব মানুহগাল ফচিছে মই এবাৰ সুধিলোঁ যে আপুনি কিমান ধাৰ মাৰি দিলে আৰু ধাৰ আছিলে কিমান মোক উত্তৰ দিছে যে 12,500 কোটি টকাৰ ধাৰ আছিলে তাৰ ভিতৰত 2,340 কোটি টকা ধাৰ মাৰি দিছে আৰু 10,000 কোটি টকা 10,200 কোটি টকা ধাৰ থাকি গৈছে 10,200 কোটি তাৰমানে বেছিভাগ ধাৰ থাকিয়ে গ'ল কেইটামানে মাৰি দিলে অকল যেতিয়া মই বিধানসভাত ধৰিলোঁ তেওঁ ক'লে যে মই মাইক্ৰ' ফাইনেন্স মানে 40,000 টকালৈকেহে 40,000 টকালৈকে নহয় মই 50,000লৈকে ধাৰ মাৰি দিলোঁ 50,000 ওপৰত যাৰ আছে মই নেমাৰোঁ এনেকৈ কৈ আছে মানে মই সঁচাকৈ কৈছোঁ এটা বস্তু এইটোতো আপোনালোকে চৰকাৰক প্ৰেছাৰ দি কৰিবলগীয়া কাম কিন্তু যদি আমি যদি এইবাৰ চৰকাৰলৈ আমি আহোঁ তেতিয়াহ'লে মই
যিদিনা চৰকাৰলৈ আহিম তাৰ পৰা 6 মাহৰ ভিতৰত টোটেল হেৰিটো মাফ কৰি দিম। আমি চৰকাৰলৈ আহোঁ নে নাহোঁ নাজানো, যদি আহোঁ মই আপোনালোকক গেৰাণ্টি দিছোঁ যে যিদিনা চৰকাৰত সোমাম সেইদিনাৰ পৰা 6 মাহৰ ভিতৰত 100% মহিলাৰ যিমান ধাৰ আছে 100% মহিলাৰ ধাৰটো মই নাইকিয়া কৰি দিম, মাফ কৰি দিম। কিন্তু এতিয়া মই ক'ব পৰা কামটো আপোনালোকৰ মই মেম'ৰেণ্ডামখিনি লওঁ, মই CMলৈ আজিয়ে লিখিম এতিয়া যে আপুনি সোনকালে এইটো মাৰি দিয়াৰ ব্যৱস্থা কৰক। আপোনাৰ কাৰণে মহিলাবিলাক বিপদত পৰিছে, গতিকে ইলেকশ্যনৰ আগত আপুনি মাৰি দিয়ক। মই কথাটো ছাৰে শুনক, লাভ কৰি দিছে দিনত, গধূলিলে চিখৰ দাম তুলিলে, আমি আকৌ নহ'ব এইটো গম পাইছে নাই? দাম উঠাই দিলে ন? আমাৰে পইচা আমাকে দিছে, এনেই আমাক নাই দিয়া। আমি ভোটটো ক'ত দিম আমাৰহে কথা। আজি মানে এই মাত্ৰ এইখিনি লৈ দুটা কাম মই এতিয়া কৰি দিব পাৰোঁ আপোনালোকক। এই মাত্ৰ মই SDCৰ ওচৰলৈ আপোনালোকক পঠিয়াই তেনেকুৱা এখন নটিচ পঠিয়াই আপোনালোকলৈ নটিচ নোহোৱা কৰি দিব পাৰোঁ। হয়, নোযোৱা কৰি দিব পাৰোঁ। নটিচ আহি থাকিব, আহিব পাৰে নাহিব পাৰে, কিন্তু মানুহ নোযোৱা কৰি দিব পাৰোঁ। 2 নম্বৰ বস্তুটো কৰি দিব পাৰোঁ, মই মুখ্যমন্ত্ৰীলৈ এখন মেম'ৰেণ্ডাম দি এইটো পুৰা মাফ কৰি দিয়ক বুলি ক'ব পাৰোঁ দেই। নহ'লেও আপুনি কৰিব লাগিব পিছত। আৰু ইলেকশ্যনত যদি এইবাৰ চৰকাৰ গঠন কৰোঁ 6 মাহৰ ভিতৰত মই চব মাইক্ৰ' ফাইনেন্সৰ যিমান ধাৰ আছে চব মুক্ত কৰি দিম দেই, হ'ব? যদি কেনেবাকৈ জুবিন গাৰ্গে ভোটৰ আগদিনাখনো ন্যায় নাপায়, আপুনি চাব কোনো হিতাধিকাৰীয়ে চৰকাৰ নবচায়, হিতাধিকাৰীসকলেই চৰকাৰ বগৰাই দিব। শাসকীয় চৰকাৰখনে পৰৱৰ্তী চৰকাৰ এখন গঠন কৰিবলৈ প্ৰয়াস কৰাটো কোনো অস্বাভাৱিক কথা নহয়, কিন্তু চৰকাৰ কোনে গঠন কৰিব তাৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ অধিকাৰ অসমৰ জনগণৰ আছে। আৰু মোদী ডাঙৰীয়াই কালি বাংলাদেশী সম্পৰ্কত যিটো বক্তব্য ৰাখিছে, এতিয়া অসমৰ ৰাইজে মোদী ডাঙৰীয়াৰ কাৰ্যকাল 11.5 বছৰ চলি আছে, 12 বছৰত ভৰি দিব। তেখেতৰ প্ৰথম শ্লোগানটো আছিলে যে BJP আহিলে বিদেশী যাব। আজিৰ তাৰিখত 834 কিলোমিটাৰ ভাৰত বাংলা সীমান্ত উন্মুক্ত হৈ আছে, বৰ্ডাৰ ফেন্সিঙৰ কাম তেওঁলোকে আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। 12 বছৰত যি কাম কৰিব নোৱাৰিলে, তেখেততো আগতে কি কৈছিলে যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম আমি 60 মাহত কৰি দিম। এতিয়া 132 মাহ হ'ল, আপুনি 60 মাহ বিচাৰিছিলে। আজি আপোনাৰ এই কাৰ্যকালৰ ভিতৰতে বাংলাদেশী ব্যক্তি ৰাতাবাৰীৰ পৰা জিকি আহি পেলাই BJPৰ পদুম ফুলৰ চিনত জিকি আহি বিধানসভাত বহি আছে। আৰু 860 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত দল গঠন কৰি অসম গণ পৰিষদে এতিয়া ৰাতাবাৰী বাংলাদেশী বিধায়কৰ লগত বহি পেলাই চৰকাৰ চলাই আছে। এই কথাবিলাক অসমৰ সচেতন জনগণে মৌনভাৱে লক্ষ্য কৰি আছে আৰু সময়ত চূড়ান্ত সিদ্ধান্ত বেলট বাকচত ৰাইজে দিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবি আছে যে মই হিতাধিকাৰী দি আছোঁ। হিতাধিকাৰী সৃষ্টি কৰিলেই যদি চৰকাৰবিলাক ঘূৰি আহে, তেতিয়া ভাৰতবৰ্ষত কোনো কাহানিও কেতিয়াও চৰকাৰ বদলি নহ'ব। ৰাইজে যিবিলাক মূল কথা লৈ পেলাই BJPক শাসনলৈ আনিছিলে যে বানপানীমুক্ত অসম হ'ব, দুৰ্নীতিমুক্ত অসম হ'ব, আৰু অসম গণ পৰিষদৰ সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীৰ যিবিলাক বক্তব্য, ভেঙুচালিমূলক যিবিলাক বক্তব্য, BJPৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ AGPক লৈ পেলাই যিবিলাক কুটুক্তি, মই ভাবোঁ যে ন্যূনতম যদি আত্মসন্মানবোধ, স্বাভিমান যদি অগপ দলৰ আছে বাকী, তেতিয়াহ'লে তেওঁলোক এটা মুহূৰ্ত BJPৰ লগত থাকিব নোৱাৰে। এতিয়া BJPৰ বক্তব্যবিলাকক যদি আপুনি পৰ্যালোচনা কৰে দেখিব যে BJPয়ে অগপ দলটোক তেওঁলোকৰ গাত বগাই থকা ৰঘুমলা বুলি ভাবে, ৰঘুমলা সদৃশ বুলি ভাবিছে, এতিয়া আৱৰ্জনা বুলি ভাবে। আজি ARDFৰ ক্ষেত্ৰত অসম গণ পৰিষদে যি ভূমিকা এতিয়া লাহে লাহে ভিতৰি এটা গোপন মিটিয়ালি আৰম্ভ কৰিছে, এইবিলাক অসমৰ ৰাইজে চাই আছে। সেইকাৰণে চেষ্টা কৰি থাকক, আমিও চেষ্টা কৰি আছোঁ, আমি সম্পূৰ্ণ চেষ্টা কৰি আছোঁ। আৰু জনগণে চব কথা চাই আছে। অসমত বহু চৰকাৰ জনগণে পাতিছে, বহু চৰকাৰ জনগণে বিচাৰিছে। অসমৰ ৰাজনৈতিকভাৱে অভিজ্ঞ আৰু অসমৰ ৰাইজে এতিয়া সকলো খবৰ ৰাখি আছে আৰু ৰাইজে সেই সিদ্ধান্ত সুন্দৰভাৱে গ্ৰহণ কৰিব। নাই, ARDFৰ ক্ষেত্ৰত আমাৰ স্থিতি, আমাৰ পূৰ্বৰ যিটো স্থিতি সেইটো আমি অটল আছোঁ যে এটা BJP RSSৰ দৰে উগ্ৰ সাম্প্ৰদায়িক শক্তি এটাৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে অন্য এটা সাম্প্ৰদায়িক শক্তি ARDFৰ লগত হাত মিলোৱাটো কেতিয়াও সমীচীন হ'ব নোৱাৰে আৰু এইটো সম্ভৱ নহয় আৰু এইটো কেতিয়াও নহয়। কাৰণ BJP RSS
আৰু AIDF একেটা মুদ্ৰা ৰিপিটি সিপিটি এওঁলোকৰ ৰাস্তা দুটা বেলেগ কিন্তু লক্ষ্যস্থান একে এওঁলোকৰ গন্তব্যস্থানটো একেই সাম্প্ৰদায়িক মেৰু বিভাজন ধৰ্মীয় মেৰু বিভাজন সেই ৰাজনীতি অসমৰ মানুহে প্ৰত্যাখ্যান কৰিব আৰু তাৰ কাৰণে বৰ বেছি দিন নাই নাই মই সেইটোৱে কৈছোঁ মোদী ডাঙৰীয়া মূলতে আপুনি যদি ভালকৈ চাই দেখিব যে আদানীৰ নিমন্ত্ৰণ ক্ৰমে এয়াৰপৰ্টটো আদানীক চমজাই দিবৰ কাৰণে আহিছিলে গুৱাহাটী এয়াৰপৰ্টটো ধুনীয়াকৈ বনাইছে কোনে বনাইছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই বনাইছে আমাৰ যেতিয়া UPA চৰকাৰ আছিল অসমত কংগ্ৰেছ চৰকাৰ আছিল আমি তেতিয়াই এই প্ৰস্তাৱ দিছিলোঁ 11.5 বছৰত এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই এটা ধুনীয়া এয়াৰপৰ্ট গুৱাহাটী বনাইছে তেওঁ অসমবাসীক উচৰ্গা কৰিবৰ কাৰণে অহা নাই এয়াৰপৰ্টটো তেওঁ কৈ থাকে ভকেল ফৰ লোকেল এয়াৰপৰ্টটো দি দিলে আদানীক আৰু কালি আপুনি চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটটো চাব এক্স হেণ্ডল চাব আদানী ডাঙৰীয়াৰ এক্স হেণ্ডল চাব তাত তেওঁলোকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট বুলি লিখা নাই কালিৰ পৰা মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত আদানীয়ে ছ'চিয়েল মিডিয়াত এইটো গুৱাহাটী এয়াৰপৰ্ট বুলি কৈছে তাৰমানে যিকোনো সময়ত আদানী এয়াৰপৰ্ট হ'বলৈ গৈ আছে গতিকে এজন ব্যৱসায়ীৰ ব্যক্তিগত মুনাফা লাভৰ স্বাৰ্থত অসমৰ এটা সম্পদ আদানীক গতাই দিবৰ কাৰণে মোদী ডাঙৰীয়া যে আহিছিল যদি অসমলৈ আহিছিল প্ৰথমতে তেওঁ জুবিন গাৰ্গৰ কথা ক'লে কাৰণ অসমৰ মানুহে কান্দি আছে অসমৰ মানুহৰ চকু পানী মুচিবৰ কাৰণে মোদী ডাঙৰীয়াই ক'লে নেকি যে ভোট দিয়াৰ আগতে আপোনালোকে জুবিন গাৰ্গক ন্যায় মই দিম অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সম্পৰ্কত এটা টু শব্দ কিয় নক'লে তেওঁ এসময়ত ভাষণ দিছিল যে বাংলাদেশৰ কাৰেঞ্চি পাকিস্তানৰ কাৰেঞ্চি ঠিকে থাকে অসমৰ কাৰেঞ্চি ডলাৰৰ তুলনাত কিয় গিৰিছে কিয় নামিছে অৱনমিত হৈছে এতিয়া তেওঁ মাত নেমাতে কেলে তেওঁ সেইটো বলে নোৱাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰতো মোদী ডাঙৰীয়াৰ একে জুবিন গাৰ্গৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই গম পাইছে যে বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে প্ৰৰোচনা কৰি আছে প্ৰতাৰণা কৰি আছে এটা বেলেগ ধৰণে এটা ষড়যন্ত্ৰ কৰি পেলাই দীঘলীয়া এটা প্ৰচেছ কৰি এই কথাটোক গাপ দিয়া চেষ্টা কৰি আছে সেইকাৰণে এইটো আমাৰ ডিমাণ্ড দাবী যে মোদী ডাঙৰীয়াই নোকোৱাটোৱে প্ৰমাণ কৰিছে যে নিৰ্বাচনৰ 2026 নিৰ্বাচনৰ ভোটৰ আগদিনাখনলৈকে অসমৰ মানুহে বাট চাব যদি কেনেবাকৈ জুবিন গাৰ্গে ভোটৰ আগদিনাখনো ন্যায় নেপায় আপুনি চাব কোনো হিতাধিকাৰীয়ে চৰকাৰ নবচায় হিতাধিকাৰীসকলেই চৰকাৰ বগৰাই দিব